অতি ভয়ংকৰ আছিল এই দুৰ্ঘটনা আপোনালোকে সকলোৱে জানে অতি শোকাবহ আছিল এই দুৰ্ঘটনা বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে 265 গৰাকী কিয়নো এটা যি ডক্টৰৰ জুনিয়ৰ ডক্টৰৰ আবাস যি আছিল সেই আবাসত গৈ হোষ্টেলত গৈ পৰিছিল এই বিমানখন ফলত তাতেও বহু লোকৰ মৃত্যু হয় 265 গৰাকী লোকৰ মৃত্যু হৈছে কিন্তু এই দুৰ্ঘটনাৰ কাৰণ কি সেয়া অতি তাৎপৰ্যপূৰ্ণ যে এই দুৰ্ঘটনাৰ কাৰণ কি বিশেষজ্ঞসকলে বিমান বিশেষজ্ঞসকলে কেইবাটাও কাৰণ নিৰ্ধাৰণ কৰিছে মূলত 5টা কাৰণ নিৰ্ধাৰণ কৰিছে এই দুৰ্ঘটনাৰ যে প্ৰথম কাৰণ কি হ'ব পাৰে সম্ভাৱ্য কাৰণ কি হ'ব পাৰে এই প্লেন ক্ৰেছৰ প্ৰথম কাৰণ দুয়োটা ইঞ্জিন একে সময়তে বিকল হৈ গৈছে অৰ্থাৎ যেহেতু প্লেনখনে উৰণ লবলৈ সক্ষম নহল অৰ্থাৎ প্লেনখন উৰিবলৈ ভালকে সক্ষম নহল 625 ফুট উচ্চতাৰ পিছৰ পৰা 625 ফুট উচ্চতাৰ পৰা বাগৰি পৰে প্লেনখন গতিকে দুৰ্ঘটনাৰ প্ৰথম যি কাৰণ বিশেষজ্ঞসকলে যিসকল এভিয়েশন সেক্টৰত যিসকল এক্সপাৰ্ট সেই এক্সপাৰ্ট সকলে নিৰ্ধাৰণ কৰিছে যে একে সময়তে দুয়োটা ইঞ্জিন বিকল হৈছে আৰু সেই বিকল হোৱাৰ বাবে হয়তো আকৌ কৈছো প্ৰশ্নবোধক এটা আছে যে হয়তো এই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে দুটা ইঞ্জিন একে সময়তে বিকল হৈছিল নেকি যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছিল আপোনালোকক জনাও যে কমাৰ্শিয়াল ফ্লাইট আছে এই কমাৰ্শিয়াল প্লেনত সাধাৰণতে আপোনালোকক জনাও দুটা ইঞ্জিন থাকে যাতে এটা ইঞ্জিন ফেইল হলেও বিকল হলেও আনটো ইঞ্জিনৰ জৰিয়তে প্লেনখন উৰাই থাকিব পৰা যায় বা অৱতৰণ কৰিব পৰা যায় লেন্ডিং কৰিব পৰা যায় গতিকে বিমানখন প্ৰকৃততে দুটা ইঞ্জিনে বিকল হৈছিল নেকি দুৰ্ঘটনাৰ দ্বিতীয় কাৰণ কি সেয়াও গুৰুত্বপূৰ্ণ দুৰ্ঘটনাৰ দ্বিতীয় কাৰণ কি সেয়াও গুৰুত্বপূৰ্ণ আপোনালোকক আমি দেখুৱাম যে দ্বিতীয় কাৰণ কি হ'ব পাৰে ফ্ল্যাপছৰ যান্ত্ৰিক বিজুতি হয় দুৰ্ঘটনাৰ দ্বিতীয় কাৰণ ফ্ল্যাপছৰ যান্ত্ৰিক বিজুতি ফ্ল্যাপছ কোড থাকে বিমানৰ যাক আমি পাখি বা পাংখা বুলি কওঁ সেই পাংখাৰ কাখতে লগা থাকে ফ্ল্যাপছসমূহ গতিকে ফ্ল্যাপছত যান্ত্ৰিক বিজুতি হৈছিল নেকি আকৌ কৈছো আমি যেটো যাক সহজ ভাষাত আমি বিমানৰ পাখি বুলি কওঁ বা পাংখা বুলি কওঁ সেই পাখিৰ সাইডত লাগি থাকে কাখত লাগি থাকে ফ্ল্যাপছ আৰু বিমান এখনে যেতিয়া ওপৰলৈ উৰে সেই উৰণৰ সময়ত ফ্ল্যাপছৰ গুৰুত্বপূৰ্ণ দুটা ভূমিকা থাকে গতিকে দুইফালে গতিকে সেই ফ্ল্যাপছত যদি যান্ত্ৰিক বিজুতি হয় তেতিয়া এখন বিমান উৰাত বাধাগ্ৰস্ত হয় আৰু ফ্ল্যাপছত যান্ত্ৰিক বিজুতিৰ বাবে এই ঘটনা সংঘটিত হৈছে নেকি বুলি যি বিশেষজ্ঞসকলে অনুমান কৰিছে 3 নম্বৰ কাৰণ যেটো বিশেষজ্ঞসকলে উল্লেখ কৰিছে কিয় হৈছে বিমানত দূষিত ইন্ধন এইটো এটা ডাঙৰ কাৰণ হ'ব পাৰে যি ইন্ধন বা ফুয়েল ইঞ্জিনত যি ভৰুৱা হৈছে বা যি ট্যাঙ্কিত যি ফুয়েল দিয়া হৈছে সেই ইন্ধনত কিবা গণ্ডগোল আছিল নেকি আমি যদি সহজ উদাহৰণ আপোনালোকক দিও যে এখন গাড়ী যদি পেট্ৰলত পানী মিক্স কৰা থাকে বা অন্য কিবা দূষিত হৈ পৰে সেই পেট্ৰল তেনেহলে গাড়ীখন নচলিব গাড়ীখন অকনমান গৈয়ে ৰৈ যাব ষ্টাৰ্ট বন্ধ হৈ যাব বাইকৰ ক্ষেত্ৰটো হেকেই যত আমি যত পেট্ৰল যদি বেয়া থাকে দূষিত থাকে তেনেহলে বা ডিজেল যদি দূষিত থাকে তেনেহলে অকনমান গৈয়ে ইঞ্জিন বন্ধ হৈ যাব গতিকে বিমানত দূষিত ইঞ্জিনো থাকে ইন্ধনো থাকিব পাৰে কিয়নো বিমানখন আকৌ মই বাৰে বাৰে কৈছো যে ভালকৈ উৰা মাৰিব নোৱাৰিলে ওপৰলে উৰা মৰাৰ প্ৰয়াস কৰাৰ পিছতে আকৌ তললে নামি পৰে বিমানখন অৰ্থাৎ বিমানত দূষিত ইন্ধন আছিল নেকি যাৰ ফলত এই ইন্ধনে আসলতে এক প্ৰকাৰৰ বিপদ ঘটালে সেই সম্পৰ্কেও অৱশ্যে অনুসন্ধান হ'ব সংস্থাসমূহে অনুসন্ধান কৰিব 3 নম্বৰ 4 নম্বৰ কাৰণ কিয় বিমান দুৰ্ঘটনা হ'ল বিমানত মাত্ৰাধিক ওজন হয় বিমানত সাধাৰণতে জুখমাক নিৰ্দিষ্ট এটা জুখৰ ওজন বা যিবোৰ বেগেজ থাকে টালি টুপুলা থাকে মানুহৰ ওজন সমগ্ৰ মিলি এটা নিৰ্দিষ্ট পৰিমাণৰ ওজন বহন কৰিব পাৰে এখন বিমানে আৰু সেই বিমানে যিখন বিমান আছিল এয়াৰ ইণ্ডিয়াৰ সেই বিমানখনে প্ৰয়োজনতকৈ অধিক তাত ওজন আছিল নেকি যেহেতু এতিয়া গৰমৰ দিন আপোনালোকে জানে যে গৰমৰ দিনত ভূপৃষ্ঠৰ ওপৰত বায়ু পাতল হয় গতিকে পাতল বায়ুৰ বাবে ওজন বেছি পাতল বায়ু ওজন বেছি বিমানখনত আৰু পাতল বায়ু এই দুইটা কাৰণেই এটা কাৰণ হ'ব পাৰে নেকি এই বিমান দুৰ্ঘটনাৰ হিয়া বিশেষজ্ঞসকলে বিশ্লেষণ কৰি উলিয়াইছে যে 4 নম্বৰ কাৰণ হ'ব পাৰে মাত্ৰাধিক ওজন আৰু গৰম বতাহ অৰ্থাৎ গৰমত বায়ু পাতল হোৱাৰ যেটো প্ৰৱণতা গতিকে এই যেটো কম্বিনেশন হ'ল এই কম্বিনেশনৰ ফলত বিমান দুৰ্ঘটনা হ'ল নেকি হিয়াও এক ডাঙৰ প্ৰশ্ন 5 নম্বৰ কাৰণ বিমান দুৰ্ঘটনা যে দুটা ইঞ্জিনতে চৰাইৰ খুন্দা মাৰিছিল নেকি যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে অৱশ্যে ইয়াৰ সম্ভাৱনা
সম্ভাৱনা যথেষ্ট কম বুলি বিশেষজ্ঞসকলে মন্তব্য কৰিছে কিন্তু এই দুৰ্ঘটনাৰ যি কাৰণ সেয়া চৰাইৰ খুন্দাও হ'ব পাৰে গতিকে আমি আপোনালোকক জনালো 5টা মূল কাৰণ যি মূল কাৰণৰ বাবে হয়তো এই বিমান দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰে মই আকৌ কৈছো ৰিমাইন্ড কৰি দিছো বাৰে বাৰে কৈছো কথাখাৰ যে এই বিমান দুৰ্ঘটনা সাধাৰণ নহয় কাৰণ সাধাৰণতে লেন্ডিংৰ সময়ত বিমান দুৰ্ঘটনা হয় আকাশ মাৰ্গত বিমান দুৰ্ঘটনা হয় কিন্তু এই বিমানখনে যেহেতু উৰিবই নোৱাৰিলে সেইবাবে বিশেষজ্ঞসকলে 5টা কাৰণ নিৰ্ধাৰণ কৰিছে যাৰ বাবে হয়তো এই অভিশপ্ত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল আৰু 265 জন লোকে প্ৰাণ হেৰুৱালে এই অতি ট্ৰেজিক বিমান দুৰ্ঘটনাত আৰু আপোনালোকক জনাইছো যে দুটা ইঞ্জিন একে সময়তে যদি বিকল হয় প্ৰথম কাৰণ যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ যেটো বিশেষজ্ঞসকলে এভিয়েশনৰ যিসকল বিশেষজ্ঞ এই উৰাজাহাজৰ ক্ষেত্ৰত যিসকল বিশেষজ্ঞ তেওঁলোকে উল্লেখ কৰিছে যে দুটা ইঞ্জিন একে সময়তে বিকল হ'ব পাৰে এয়া এক প্ৰকাৰৰ যি ইঞ্জিনে আসলতে ওপৰত উৰাত সহায় কৰে এক বিশেষ শক্তি থ্ৰাষ্ট বুলি কোৱা হয় ইংৰাজীত যেটো থ্ৰাষ্ট বুলি কোৱা হয় THRUST সেই থ্ৰাষ্ট নোহোৱাৰ বাবে দুটা ইঞ্জিনত থ্ৰাষ্ট বা সেই বিশেষ শক্তিটো নোহোৱাৰ বাবে বিমানখন ওপৰলৈ উৰিব নোৱাৰিলে যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ'ল নেকি সেয়াও বিশেষজ্ঞসকলে জনালে গতিকে 5টা কাৰণৰ যিকোনো এটা কাৰণত বা অন্য কিবা কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ব পাৰে হৈছে ব্লেক বক্সৰ জৰিয়তে অনুসন্ধান কৰি প্ৰকৃত কাৰণ উলিয়াব কাৰণ যিয়ে নহওক কিয় কিন্তু ইতিমধ্যে 265 গৰাকীয়ে অতি আপোনালোকক জনাও যে দুখ লগাভাৱে তেওঁলোকে জীৱন লীলা সামৰিলে যেটো ভাৰতৰ এভিয়েশন ইতিহাসৰ বাবে উৰাজাহাজৰ ইতিহাসৰ বাবে এক কলংকিত দিন কলংকিত অধ্যায় হিচাপে ৰৈ যাব